নগাঁৱৰ মীন পালক সন্থাই উজনিলৈ যোৱা মাছৰ যি ৰপ্তানি আচলতে গাড়ী বন্ধ কৰিছে আৰু তাৰ পৰিপ্ৰেক্ষিতত আচলতে চৌদিশে এক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আমাৰ লগত উপস্থিত আছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিৰ সভাপতি প্ৰাগজ্যোতিষ আৰু আমি প্ৰাগজ্যোতিষ দিয়াৰ পৰাই প্ৰতিক্ৰিয়া জানিবলৈ চেষ্টা কৰিম। এটা আপোনাৰ ওচৰলৈ আহিছোঁ, কি ক'ব যিহেতু উজনি অসমলৈ যি ৰপ্তানি মাছৰ ৰপ্তানি বন্ধ কৰিছে নগাঁৱৰ মীন পালক সন্থাই, গতিকে আপুনি এই ক্ষেত্ৰত কি মতামত? মধ্য অসমৰ মীন পালক সংস্থাই আমি গম পাইছো বিভিন্ন মাধ্যমৰ যোগেদি যে উজনি অসমলৈ তেওঁলোকে মৎস্য বৰ্তমান সৰবৰাহ নকৰে। এইটো এটা আচৰিত হ'ব লগা ঘটনাই, কাৰণ অন্ন বস্ত্ৰ বাসস্থান এইকেইটা মানুহৰ মৌলিক অধিকাৰ আৰু এইকেইটা কোনেও খৰ্ব কৰিব নোৱাৰে। আৰু এটা কথা আমি সকলোৱে জানো, বৰ্তমান গোটেই পৃথিৱীখন যি গ্ল'বেলাইজেশ্যনৰ আমি কথা কওঁ, মুক্ত অৰ্থনীতিৰ কথা কওঁ, এনে সময়ত যদি আমাৰ মধ্য অসমৰ মীন পালক সংস্থাই মাছসমূহ যদি উজনিলৈ সৰবৰাহ নকৰে, তেন্তে অন্য স্থানৰ পৰা সেই উজনি অসমত মাছ চলিব, মাছৰ চাহিদা ৰক্ষা হ'ব। সেই ক্ষেত্ৰত আমাৰ এই মধ্য অসমৰ যি মীন পালক সংস্থাৰ যি সিদ্ধান্ত, এইটো আচলতে এটা হঠকাৰী সিদ্ধান্ত হৈছে। তেওঁলোকে নিজেই নিজৰ ভৰিত কুঠাৰ মৰাৰ দৰে এটা ঘটনা ঘটিছে। এটা কথা আমি ইয়াৰ লগতে ক'ব লাগিব যে তেওঁলোকে এনেকুৱা ধৰণৰ সিদ্ধান্তৰ যোগেদি সাম্প্ৰদায়িক বিষ বাষ্প বিয়পাব বিচাৰিছে নেকি? কাৰণ অসমখন ভাৰতখন ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ, জাতি ধৰ্ম ভাষা নিৰ্বিশেষে ইয়াত সকলোৱে বসবাস কৰে। এটা কথা কিন্তু তাতে আছে অসমৰ ক্ষেত্ৰত বিশেষভাৱে, অসমত যেতিয়া অসম আন্দোলন হৈছিলে সেই সময়ত কিন্তু 1971 চনটো আমি বান্ধি দিছিলো যে বিদেশী এইটো চৰম সীমা, ইয়াৰ পিছত আৰু কোনো বিদেশী গ্ৰহণ কৰা নহ'ব। পৰৱৰ্তী সময়ত কাজ জাপি দি পেলাই আমাক বিদেশী জাপি দিব বিচাৰিছে যদিও আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এইবিলাকক আমি বিৰুদ্ধাচৰণ কৰিছো আৰু এইবিলাক আমি মানি নলওঁ বুলি কৈছো। কিন্তু বৰ্তমানৰ এই এটা বিশেষ সম্প্ৰদায়ৰ যি ধৰ্মাৱলম্বী মানুহ আছে, তেওঁলোকৰ এনে সিদ্ধান্তই কিন্তু তেওঁলোকক পশ্চাদমুখী কৰিব আৰু অসমীয়া জনজাতীয় অসমৰ জনগাঁথনিত তেওঁলোকৰ যি ব্যৱস্থাৱলী আছে তাত এক চৰম বেমেজালিৰ সৃষ্টি কৰিব। সেয়েহে আমি পুনৰ ক'ব বিচাৰিছো যে এনেকুৱা ধৰণৰ সিদ্ধান্তৰ পৰা তেওঁলোক বিৰত থাকিব লাগে, কাৰণ তেওঁলোকৰহে লোকচান হ'ব। মই পুনৰ কৈছো যে চাহিদা অন্য ধৰণৰে মুক্ত অৰ্থনীতি বজাৰত চলি থাকিব। সেয়েহে আমি মধ্য অসমৰ মীন পালক সংস্থাক আমি আহ্বান জনাইছো, দাবী জনাইছো অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ নগাঁও জিলা সমিতিৰ তৰফৰ পৰা যে এনেকুৱা সিদ্ধান্ত আপোনালোকে বাতিল কৰক আৰু অনতিবিলম্বে আপোনালোকৰ যি ব্যৱসায় বাণিজ্য আছে সেয়া থাকক। কিন্তু এটা কথা আমি ক'ব লাগিব ইয়াৰ লগত সংগতি ৰাখি, আমি উজনি অসমত এটা বিশেষ বিষয়ক লৈ পেলাই আমাৰ দল সংগঠনসমূহক যি বন চাইন কৰাইছে সেইসমূহত আমি বিৰুদ্ধাচৰণ কৰিছো। কাৰণ এনেকুৱা এটা পৰিৱেশ অসমত কৰিব বিচাৰিছে, ফলশ্ৰুতিত অসমখন কিন্তু অগ্নিপিণ্ডত পৰিণত হ'বলৈ বেছি সময় নালাগিব। সেয়েহে অসমৰ গৃহ বিভাগে এই ব্যৱসায় বাণিজ্যকে কেন্দ্ৰ কৰি উজনি অসমৰ যি দল সংগঠনৰ নেতৃবৃন্দক যি বনচাইন কৰাৰ ব্যৱস্থা কৰিছে, এইটো কিন্তু চৰম এক বেমেজালিৰ সৃষ্টি হ'ব। সেয়েহে অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী গৃহমন্ত্ৰী মহোদয়ক আমি ক'ব বিচাৰিছো যে এনেবোৰ সিদ্ধান্তক সূক্ষ্মভাৱে বিশ্লেষণ কৰি তেওঁলোকে অসমৰ শান্তি শৃংখলা বজাই ৰাখিবৰ কাৰণে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ তৰফৰ পৰা শেষবাৰৰ কাৰণে আহ্বান জনাইছো। যি মিয়া হাটাও অভিযান চলি আছে, এই মিয়া হাটাও অভিযানৰ প্ৰভাৱ বুলি ভাবে নেকি? চাওক, মিয়া হাটাও অভিযানটো ক'বলৈ ভাল, কিন্তু ইয়াৰ কাৰণে সম্পূৰ্ণ জগৰীয়া কিন্তু চৰকাৰখন। অসম চুক্তি হ'ল, অসম চুক্তি আজিলৈকে আখৰে আখৰে পালন কৰি দাড়ি কমান সলনি নকৰাকৈ কৰিম বুলি কোৱা সেই প্ৰতিখন চৰকাৰে, ক'ব লাগিব আমি এখন চৰকাৰক দুখ দিবলৈ যোৱা নাই, প্ৰতিখন চৰকাৰে ইয়াক কাৰ্যত ৰূপায়ণ নকৰিলে। অসম চুক্তি হোৱা আজি কিমান বছৰ হ'ল, কিন্তু খিলঞ্জীয়া থলগিৰি ৰাইজে আজিও নিজৰ প্ৰভুত্ব ৰক্ষা কৰিবৰ কাৰণে সংগ্ৰাম চলাই আছে। কিন্তু এনেকুৱা ধৰণৰ খন্তেকীয়া কিছুমান সিদ্ধান্তই কিন্তু জাতিটোকহে ক্ষতি কৰিব। তাৰ ঠাইত আমি সকলো থলগিৰি খিলঞ্জীয়া ৰাইজে মাৰ বান্ধি জাতি ধৰ্ম ভাষা নিৰ্বিশেষে 71 চনৰ পাছত অহা প্ৰতিজন বহিৰাগত বিদেশীক যদি অসমৰ পৰা নিষ্কাশন কৰিবৰ কাৰণে দিগন্তলে দীৰ্ঘম্যাদী দাবীৰে যদি আমি চিন্তা কৰোঁ, দীৰ্ঘম্যাদী পৰিকল্পনাৰে যদি চিন্তা কৰোঁ, তেতিয়াহে কিন্তু মিয়াখেদা যি অভিযান সেয়া সফল হ'ব। আচলতে মিয়াখেদা নহয়, 71 চনৰ পাছত জাতি ধৰ্ম ভাষা নিৰ্বিশেষে অসমত বসবাস কৰা প্ৰতিজন মানুহ যে যাব লাগিব সেয়া নিশ্চিত হ'ব আৰু অসমৰ থলগিৰি ৰাইজ ৰক্ষা পৰিব। নিশ্চয়কে এয়া নগাঁও জিলা সমিতি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতিগৰাকীৰ পৰা আমি মন্তব্য ল'বলৈ চেষ্টা কৰিলো। যিহেতু মধ্য অসমৰ যি মৎস্যপালক সংস্থাই যি তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰিছে, এয়া এই সিদ্ধান্ত উঠাই লোৱাৰ দাবী কৰিছে সভাপতি প্ৰাগজ্যোতিষ বুনিয়াদাই।